वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ যেটো চেপ্টাৰ 2 আছে এই চেপ্টাৰ 2 ৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট MCQ এই MCQ বোৰ তোমালোকৰ আহিবলগে যেটো ফাইনাল এক্সাম আছে এই ফাইনাল এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় তোমালোকে এই ভিডিওটো সম্পূৰ্ণকৈ চোৱা স্কিপ নকৰাকৈ ইয়াৰ পৰা তোমালোকে 99% MCQ তোমালোকে কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মই তোমালোকৰ যিকেটা MCQ মই লৈছো ইয়াতে গুটেকেটা MCQ যিবোৰ তোমাৰ অপচন আছে গুটেকেটা অপচনৰ মই ডেসক্ৰিপচন দি দিম সেই অপচনবোৰ ডেসক্ৰিপচনবোৰ তোমালোকে মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় হিবোৰৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব পাৰে তোমালোকে যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকে 10 ৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে কাৰণ তোমাৰ সায়েন্স আৰু মেথছ দুটাৰে মই 100% তোমালোকক প্ৰিপাৰেচন কৰাম তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে আৰু তোমালোকৰ 100% মাৰ্ক মই আনি দিয়াৰ হেতুৰ দায়িত্ব মোৰ ভ্ৰমণ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ PDF ফাইল লাগিলে PDF ফাইল পাই যাবা মই ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক দি দিছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা ভিডিওবোৰ বিচাৰি ফুৰিব নালাগে তোমালোকে ভিডিওবোৰ ইয়াতে পাই যাবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো ইয়াতে চোৱা প্ৰথম প্ৰশ্নটো কি কৈছে নিমখ পানী দ্ৰৱণৰ পৰা সোডিয়াম ক্লোৰাইড এতে নিমখৰ পানী আছে আৰু তাৰ পৰা আমি কি কৰিব লাগে সোডিয়াম ক্লোৰাইড পৃথক কৰিব লাগে আৰু তেতিয়া হলে আমি কোনটো পদ্ধতি ইউজ কৰিম বা পৃথকীকৰণ যেটো পদ্ধতি হেতু কি হয় হেতু চোৱা তোমাৰ যেটো নিমখ আছে নিমখৰ লগত যদি ওয়াটাৰ মিক্স হৈ থাকে তেতিয়া হলে আমি কি কৰো ইয়াকে আমি তাপ দিও মানে তাপ দিলে এটো তোমাৰ কি হয় পানীখিনি বাষ্পীভূত হৈ যায় নিমখখিনি ৰৈ যায় তো সেই পদ্ধতিটোক আমি কি বুলি কও বাষ্পীভৱন বা স্ফটিকীকৰণ পদ্ধতি বা বাষ্পীভৱন পদ্ধতি বুলি কও এটো তোমাৰ সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে সোডিয়াম ক্লোৰাইড আৰু এমোনিয়াম ক্লোৰাইড মিশ্ৰণৰ পৰা এমোনিয়াম ক্লোৰাইড পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পদ্ধতি আমি ইউজ কৰিম এতে সব তোমাৰ কি আছে সোডিয়াম ক্লোৰাইড আছে আৰু আছে কি তোমাৰ ইয়াতে এমোনিয়াম ক্লোৰাইড এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো এতে সব যে তোমাৰ এমোনিয়াম ক্লোৰাইড আছে এমোনিয়াম ক্লোৰাইডটো তোমাৰ কি হয় উদ্ধায়ী পদাৰ্থ হয় উদ্ধায়ী পদাৰ্থ মানে এটো তোমাৰ ডাইৰেক্টলি গুটাৰ পৰা তোমাৰ কি হয় ডাইৰেক্টলি গেছ হয় আমি সকলোৱে জানো যে তোমাৰ পদাৰ্থ এটা গুটা থাকিলে প্ৰথমতে হেতু কি হ'ব জুলিয়া হ'ব তাৰ পিছতে হেতু তোমাৰ বাষ্পীভৱন হয় কিন্তু এমোনিয়াম ক্লোৰাইড বা যিবোৰ উদ্ধায়ী পদাৰ্থ আছে সেইবোৰ তোমাৰ কি হয় সদায় তোমাৰ গুটাৰ পৰা ডাইৰেক্টলি গেছ হয় আৰু এনেকুৱা যেটো পদ্ধতি সেই পদ্ধতিটোক আমি কি বুলি কও ঊৰ্ধ্বপাতন পদ্ধতি বুলি কও কি পদ্ধতি ঊৰ্ধ্বপাতন পদ্ধতি তো আমি এটো সেপাৰেট কৰিবলৈ হলে আমি কি কৰিম ঊৰ্ধ্বপাতন পদ্ধতি ইউজ কৰিম এটো ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে এতে গাড়ীৰ ইঞ্জিন তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা পৃথক কৰিবলৈ আমি কি পদ্ধতি প্ৰয়োগ কৰিব লাগে এটো চোৱা যেতিয়া তোমাৰ কোনো তৰল মানে এটো তোমাৰ গাড়ীৰ ইঞ্জিন যেটো তেল আছে এটো তৰল পদাৰ্থ অৰ্থাৎ জুলীয়া পদাৰ্থ হেতু যদি তোমাৰ গোটা পদাৰ্থ মিহলি হৈ থাকে গোটা পদাৰ্থ আৰু ইয়াতে কৈছে তোমাৰ ধাতুৰ কথা তো ইয়াতে এই তৰলৰ পৰা আমি ধাতুটো সেপাৰেট কৰিবলৈ আমি কি ব্যৱহাৰ কৰিব পাৰিম এটো চুম্বকীয় পদ্ধতি ইউজ কৰিব পাৰিম কি পদ্ধতি চুম্বকীয় পদ্ধতি ইউজ কৰিব পাৰিম কাৰণ ধাতুয়ে চুম্বক আকৰ্ষণ কৰিব আৰু এটা পদ্ধতি ইউজ কৰিব পাৰিম হেতু হৈছে তোমাৰ অপকেন্দ্ৰিক পদ্ধতি কাৰণ অপকেন্দ্ৰিক পদ্ধতিয়ে তোমাৰ কি কৰে গধুৰ যিবোৰ কণিকা থাকে সেই গধুৰ কণিকাবোৰক তোমাৰ পাতল কণিকাবোৰৰ পৰা সেপাৰেট কৰাত সহায় কৰে তো এটো তোমাৰ কি হ'ব অপকেন্দ্ৰিক পদ্ধতিটো শুদ্ধ উত্তৰ হ'ব যেহেতু ইয়াতে চুম্বকীয় পৃথকীকৰণ নাই ইয়াৰ পিছত চোৱা কি কৈছে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ফুলৰ পাহিৰ আকাৰৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ পৃথক কৰিবলৈ পৃথকীকৰণ পদ্ধতি কি প্ৰয়োগ কৰিব লাগিব এতে সব যেহেতু কালাৰৰ কথা কৈছে তো ডিফারেন্ট টাইপ অফ কালার যদি আমি এক্সট্ৰাক্ট কৰিব লাগে তেতিয়া আমি বৰ্ণলেখন পদ্ধতি ইউজ কৰো বহুত ইম্পৰ্টেন্ট হয় আমাৰ যেটো ব্লাড আছে আমাৰ ব্লাডৰ পৰা যদি আমি অপকাৰী পদাৰ্থবোৰ সেপাৰেট কৰিব লাগে তথাপি কিন্তু বৰ্ণলেখন পদ্ধতি ইউজ কৰা হয় মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে ইয়াৰ পিছত চোৱা দৈৰ পৰা মাখন পৃথক কৰিবলৈ কি পদ্ধতি আমি ইউজ কৰিম দৈৰ পৰা মাখন যেটো তোমাৰ মাখনটো তোমাৰ কি হয় গাখীৰ বা দৈতকৈ তোমাৰ কি হয় হেভিয়াৰ হয় অৰ্থাৎ বেছি ওজন হয় গতিকে এটা তৰলৰ পৰা বেছি ওজন থকা পদাৰ্থ সেপাৰেট কৰিবলৈ হলে সদায় অপকেন্দ্ৰিক পদ্ধতি ইউজ কৰা হয় যেনো ধৰা তুমি এটা বালটি এটা ললা ইয়াতে তোমাৰ কি আছে গাখীৰ আৰু মাখন আছে তুমি যদি এটো এনেকে ঘুৰাই দিয়া হেতু তোমাৰ অপকেন্দ্ৰিক পদ্ধতি বুলি কয় যেনেকৈ আমাৰ ঘৰত যেটো ওয়াশিং মেচিন আছে ওয়াশিং মেচিনৰ যেটো তোমাৰ কাপোৰ সাফা কৰা বা কাপোৰ যে শুকুৱাৰ যেটো পদ্ধতি এই ওয়াশিং মেচিনৰ হেতু কিন্তু কি হয় অপকেন্দ্ৰিক পদ্ধতি হয় মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় অপকেন্দ্ৰিক পদ্ধতি তোমালোকে চাবা ওয়াশিং মেচিনৰ ভিতৰত বহুত স্পিডত এনেকে ঘূৰি থাকে
ঘূৰি থকাৰ ফলত কি হয় কাপোৰত যিখিনি পানী থাকে সেই পানীখিনি ছিটিকি বাহিৰত ওলাই যায় বুজি পাইছানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে পানীৰ পৰা তেল পৃথক কৰিবলৈ কি পদ্ধতি ইউজ কৰা হয় এতে সব পানী আছে আৰু তোমাৰ কি আছে তেল আছে যেহেতু পানী আৰু তেল এই দুটাৰ তোমাৰ ঘনত্ব কি হয় বেলেগ বেলেগ হয় তো মনত ৰাখিবা বেলেগ বেলেগ ঘনত্ব যদি থাকে যেহেতু তোমাৰ পানী আৰু তেল কিন্তু মিক্স নহয় যদি ঘনত্ব বেলেগ বেলেগ থাকে তেতিয়াহলে হেতু আমি কি কৰিম সদায় চুপি পদ্ধতি ইউজ কৰিম চুপি যেটো তোমাৰ পৃথকীকৰণৰ চুপি পদ্ধতি আছে হেতু আমি ইউজ কৰিম হেতু আমাৰ কি কৰা হয় এনেকুৱা তোমাৰ যদি চুপি লোৱা তুমি এনেকে চুপি লৈছা এতে তোমাৰ পানী আৰু তেলৰ মিক্সাৰ লৈছা ঠিক আছে তো তোমাৰ পানীখিনি তলত থাকিব আৰু তোমাৰ তেলখিনি ওপৰত থাকিব কাৰণ তেল পানীতকৈ পাতল হয় যেতিয়া তুমি ইয়াতে এখন সুইচ ৰাখিবা সুইচটো ৰাখি দিলে সুইচটো যেতিয়া অন কৰিবা অন কৰিলে তলৰ পৰা পানীখিনি তলত আহি যাব আৰু ওপৰত তেলখিনি ৰৈ যাব তেনেকৈ আমি সেপাৰেট কৰিব পাৰো এটো কয় পৃথকীকৰণ চুপি ইয়াৰ পিছত চাহৰ পৰা চাহপাত পৃথক কৰিবলৈ আমি কি পদ্ধতি ইউজ কৰিম এটো জানাই সকলে এটো পৰিশ্ৰাবণ পদ্ধতি বা সেকন্ড পদ্ধতি পৰিশ্ৰাবণ বা সেকন্ড পদ্ধতি দুটা একে হয় সেম পদ্ধতি হয় ইয়াৰ পিছত কি কৈছে বালিৰ পৰা লুৰ পিন এটা বালিৰ লগত অৰ্থাৎ এটো তোমাৰ গোটা পদাৰ্থ বালি গোটা হয় তাৰ লগত আৰু তোমাৰ কি আছে লুৰ পিন আছে এটো তোমাৰ গোটা হয় আৰু লুৰ পিন যেহেতু তোমাৰ কি হয় চুম্বকে আকৰ্ষণ কৰিব চুম্বকে কি কৰিব আকৰ্ষণ কৰিব গতিকে আমি এটো চুম্বকীয় পদ্ধতি ইউজ কৰিম এটো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত 9 নম্বৰ কোৱেশ্চনটো কি কৈছে এতে চুকৰাৰ পৰা গমৰ গুটি পৃথক কৰিবলৈ কি পদ্ধতি ইউজ কৰিম এটো আমাৰ যে ঘৰত তোমাৰ ধানৰ লগত যদি তোমাৰ বেলেগ বেলেগ কিবা বস্তু মিহলি হৈ থাকে হেতু আমি সেপাৰেট কৰাৰ কাৰণে আমি কি কৰো হেতু আমি উইনয়িং পদ্ধতি ইউজ কৰো হয় না উইনয়িং মানে তোমাৰ হেতু ঝাৰণ পদ্ধতি ইউজ কৰো এটো উইনয়িং এটো তোমাৰ বতাহীকৰণ এটো তোমাৰ ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো সাগৰৰ পানীৰ পৰা নিমখ প্ৰস্তুত কৰিবলৈ কি পদ্ধতি ইউজ কৰা হয় এটো তোমাৰ বাষ্পীভৱন পদ্ধতি ইউজ কৰা হয় ইয়াৰ পিছত তোমাৰ নিমখৰ পৰা কৰ্পূৰ এটা কৰ্পূৰ এটা উদ্ধায়ী পদাৰ্থ কৰ্পূৰ এটা কি পদাৰ্থ উদ্ধায়ী পদাৰ্থ তো উদ্ধায়ী পদাৰ্থবোৰ গোটাৰ পৰা ডাইৰেক্টলি গেছ হ'ব সেই কাৰণে আমি কি পদ্ধতি ইউজ কৰিম ঊৰ্ধ্বপতন পদ্ধতি ইউজ কৰিম ঊৰ্ধ্বপতন পদ্ধতি ইউজ কৰিলে কৰ্পূৰটি ইয়াৰ পৰা নোহোৱা হৈ যাব আৰু নিমখখিনি তলত ৰৈ যাব ইয়াৰ পিছত কোৱেশ্চনটো পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা এটা প্ৰলম্বনৰ কথা কৈছে বোকাৰ সূক্ষ্ম কণিকাবোৰ পৃথক কৰিবলৈ আমি কি পদ্ধতি প্ৰয়োগ কৰিম এটো বহুত ইম্পৰ্টেন্ট হয় এটা পানী আৰু বোকাৰ কথা কৈছে তো পানীৰ তুলনাত বোকাৰ কণিকাবোৰ তোমাৰ কি হয় গধুৰ হয় গতিকে তোমাৰ তৰলৰ পৰা গধুৰ পদাৰ্থ সেপাৰেট কৰাৰ কাৰণে সদায় আমি অপকেন্দ্ৰিক পদ্ধতি ইউজ কৰো এটো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত একাপ গৰম গাখীৰৰ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ তোমাৰ চাহপাত হল চাহপাত তুমি তাতে মানে তুমি যদি চাহ বনাবলৈ গৈ যেতিয়া তুমি চাহপাত ইউজ কৰা এই চাহপাতটো তোমাৰ তাতে কি হিচাপে ইউজ কৰা হয় তাতে দ্ৰব্য হিচাপে ইউজ কৰা হয় আৰু তোমাৰ যেহেতু তোমাৰ জুলীয় পদাৰ্থ হিচাপে কি থাকে গাখীৰ থাকে মনত ৰাখিবা দেই গাখীৰটো কি হিচাপে ইউজ কৰা হয় দ্ৰাৱক হিচাপে ইউজ কৰা হয় আৰু দ্ৰাৱক মানে কি যেটোৰ পৰিমাণ বেছি থাকে হেতু দ্ৰাৱক বুলি কও আৰু যেটোৰ পৰিমাণ কম থাকে হেতু দ্ৰব্য বুলি কও তো তোমাৰ যেতিয়া চাহ বনোৱা হয় চাহ তোমাৰ কি থাকে গাখীৰৰ পৰিমাণ বেছি থাকে তো গাখীৰটো দ্ৰাৱক হ'ব আৰু তোমাৰ চেনিটো কি হ'ব তোমাৰ দ্ৰব্য হ'ব লগতে তোমাৰ যেটো চাহপাত থাকিব হেখিনি তোমাৰ কি হ'ব দ্ৰব্য হ'ব এটো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো একাপ গৰম গাখীৰৰ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ তো চেনিটো তোমাৰ কি হ'ব দ্ৰব্য হ'ব হয়নে আৰু গাখীৰখিনি তোমাৰ কি হ'ব দ্ৰাৱক হ'ব গাখীৰ দ্ৰৱক হ'ব পানী বা গাখীৰ এটো দ্ৰাৱক হ'ব এটো দিছে একাপ তোমাৰ গৰম গাখীৰৰ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰৰ ক্ষেত্ৰত পানী বা গাখীৰ হেতু তোমাৰ দ্ৰাৱক হিচাপে ইউজ হ'ব ইয়াৰ পিছত কোৱেশ্চনটো এতে কি কৈছে 298 কেলভিন উষ্ণতাত সংপৃক্ত দ্ৰব্যৰ পৰিমাণ এতে সংপৃক্ত দ্ৰব্য এটা সংপৃক্ত দ্ৰব্য মানে কি তোমাৰ যদি কোনো এটা পদাৰ্থত সৰ্বাধিক পৰিমাণৰ দ্ৰব্য কি হৈ থাকে দ্ৰৱীভূত হৈ থাকে সৰ্বাধিক পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হৈ থাকিব পাৰে আৰু হেতু তোমাৰ কেতিয়াও 50% তকৈ বেছি হ'ব নোৱাৰে মানে তোমাৰ যদি 100 দিয়া 100 ৰ 50% 50 হয় তো 50% হ'ব নোৱাৰে তাতকৈ কম হ'ব লাগিব আৰু ম্যাক্সিমাম হ'ব লাগিব হেতু তোমাৰ সি অপচনত আছে গতিকে সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব এটো তাৰ মানে এনেকুৱা কথা ধৰিলা তোমাৰ ওচৰত তোমাৰ কি আছে 50 মিলিলিটাৰ পানী আছে এই 50 মিলিলিটাৰ পানীত তুমি ম্যাক্সিমাম যদি ধৰা চেনি মিহলাব লাগে তুমি ম্যাক্সিমাম চেনি কিমান মিহলি কৰিব পাৰিবা ধৰা 45 মিহলি কৰিব পাৰিবা 45 নহয় এটো 25 মিহলি 25 তকৈ কম হ'ব লাগিব এটো মুছি দিছো বাৰু এটো তোমাৰ 25 তকৈ কি হ'ব লাগিব এটো কম হ'ব লাগিব ঠিক আছে 25
25তকৈ কম হ'ব লাগিব দেই 25তকৈ কি হ'ব লাগিব কম হ'ব লাগিব তো এটো তোমাৰ কি হ'ব সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো বিশুদ্ধ পদাৰ্থ সব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে পাবা পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে কোনটো বিশুদ্ধ হয় কোনটো বিশুদ্ধ নহয় এতে চোৱা এতে তোমাৰ বৰফ মেঘ মাটি এটা তো বিশুদ্ধ নহয় তেতিয়াহলে বিশুদ্ধ হ'ব কোনটো তামৰ তার কিহৰ কাৰণে হল এতে চোৱা যেটো তাম আছে তাম মানে তোমাৰ কি হয় কপাৰ হয় তো কপাৰ এটা কি হয় মৌল হয় মৌলসমূহ সদায় তোমাৰ কি হয় বিশুদ্ধ পদাৰ্থ হয় মৌলসমূহ সদায় বিশুদ্ধ পদাৰ্থ মৌলবোৰ সদায় বিশুদ্ধ পদাৰ্থ হয় গতিকে এটা তোমাৰ কি হ'ব এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটা তোমাৰ কি কৈছে বিশুদ্ধ পদাৰ্থসমূহ স্বাভাৱিক বায়ুমণ্ডলীয় চাপ কিমান চাপত উতলে বিশুদ্ধ পদাৰ্থবোৰ কিমান চাপত উতলে 100 ডিগ্ৰী সেলসিয়াছত উতলে কিন্তু ইয়াতে চোৱা এটা 100 ডিগ্ৰী সেলসিয়াছত দিয়া নাই কেলভিনত দিয়া আছে গতিকে সেলসিয়াছৰ পৰা কেলভিনত নিবলৈ হলে তুমি 273 প্লাস কৰিব লাগিব গতিকে এটো হ'ব তোমাৰ কিমান 373 এটো তোমাৰ এটো বি অপশনটো কি হ'ব বি অপশনটো ইয়াতে কারেক্ট অপশন হ'ব এর পিছৰ কোৱেশ্চনটো চোৱা এতে তোমাৰ কি কৈছে তলৰ কোনটো কলয়ডীয় দ্ৰৱ নহয় এটো চোৱা কলয়ডীয় দ্ৰৱ কাক কয় যিবোৰ দ্ৰৱ তোমাৰ কি কৰিব পাৰে সূৰ্যৰ পোহৰ বা তোমাৰ যিকোনো পোহৰ হ'ব পাৰে সেইবোৰক তোমাৰ বিচ্ছুৰিত কৰিব পাৰে হেতু তোমাৰ কি বুলি কয় কলয়ডীয় দ্ৰৱ বুলি কোৱা হয় হয়নে যেনেকৈ গাখীৰ এটা কি হয় কলয়ডীয় দ্ৰৱ হয় গাখীৰ কলয়ডীয় দ্ৰৱ হয় তো পানী আৰু গাখীৰৰ মিশ্ৰণ এটো কলয়ডীয় দ্ৰৱ ধোঁৱাটো কলয়ডীয় দ্ৰৱ হয় মেঘ আৰু কলি এটো কলয়ডীয় দ্ৰৱ কাৰণ তোমাৰ এইবোৰৰ মাজত পোহৰ পৰিলে তুমি পোহৰৰ গতিপথ দেখা পাবা হয়নে কিন্তু চেনিৰ মাজত পোহৰ পাৰে নহয় গতিকে এটো তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে প্ৰলম্বনৰ ধৰ্মসমূহৰ কোনটো নহয় আচ্ছা নহয় বুলি সুধিছে এটো চোৱা বহুত ইম্পৰ্টেন্ট হয় যিবোৰ তোমাৰ প্ৰলম্বন কলয়ত এইবোৰৰ যেটো ধৰ্ম আছে সেই ধৰ্মবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এতিয়াই তোমালোকে প্ৰেক্টিস কৰা ধৰ্মৰ ওপৰত কিন্তু কোৱেশ্চন আহিব এটা সব প্ৰলম্বনৰ কথা কৈছে তো প্ৰলম্বন এবিধ অসমহত্ব মিশ্ৰণ এটো কারেক্ট হয় আৰু কণিকাবোৰ খালি চকুৰে দেখিবলৈ পোৱা যায় এটো কারেক্ট হয় কণিকাবোৰে পোহৰৰ ৰশ্মি বিচ্ছুৰণ ঘটাব পাৰে এটো কারেক্ট হয় কিন্তু তোমাৰ কণিকাবোৰে পোহৰ বিচ্ছুৰণ ঘটাব নোৱাৰে বুলি কৈছে এটো ইনকারেক্ট হয় গতিকে যেহেতু নহয় বুলি কৈছে গতিকে আমাৰ এটো কারেক্ট হ'ব মনমন ছাত্ৰ-ছাত্ৰী হল তোমালোকৰ এনেকুৱা যিবোৰ কোৱেশ্চনত তোমাৰ হয় বা নহয় থাকে এইবোৰ কিন্তু তোমালোকে সদায় লক্ষ্য কৰি আনসাৰবোৰ লিখিবা কাৰণ এতে কমন মিস্টেক হোৱাটো দেখা যায় ইয়াৰ পিছৰ কোৱেশ্চনটো চা কি কৈছে তলৰ মিশ্ৰণবোৰৰ পৰা কোনটো সমহত্ব মিশ্ৰণ নহয় সমহত্ব মিশ্ৰণ নহয় মানে কি অসমহত্ব মিশ্ৰণ আমি ওলাব লাগে তো অসমহত্ব মিশ্ৰণ তোমাৰ ইয়াতে কোনটো হ'ব চা ইয়াতে কাটটো তোমাৰ কি হয় অসমহত্ব মিশ্ৰণ হয় সোডা পানী এটা তোমাৰ কি হয় দ্ৰব্য হয় হয়নে বায়ুটো তোমাৰ বিভিন্ন গেছৰ সংমিশ্ৰণ হয় এটো গেছৰ সংমিশ্ৰণ হলে এটো তোমাৰ কি হ'ব সমহত্ব হ'ব ভিনেগাৰ এসিটিক এসিড বুলিও কয় মনত ৰাখিবা ভিনেগাৰক এসিটিক এসিড বুলিও কোৱা হয় এসিটিক এসিড হয় আৰু এটোৰ ফৰ্মুলা হৈছে CH3CO CH3CH2COOH এটো এসিটিক এসিড CH3CH2COOH এটো এসিটিক এসিড এটো তোমাৰ কাট অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে তলৰ মিশ্ৰণবোৰৰ কোনটো অসমহত্ব মিশ্ৰণৰ অন্তৰ্ভুক্ত অসমহত্ব মানে মিশ্ৰণৰ পৃথকীকৰণ ঢাল থাকে বা পৃথকীকৰণ চিহ্ন থাকে তো মাটিৰ থাকে এটো সিগিলোৱা চাহৰ থাকে নেকি না থাকে নহয় সোডা পানীৰো না থাকে তো এটো তোমাৰ এই অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো চোৱা তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনটো বিশুদ্ধ পদাৰ্থৰ হাৰিত পৰিব বিশুদ্ধ পদাৰ্থ মানে শাক-পাচলি এটো শাক-পাচলিটো বিশুদ্ধ নহয় ৰুটিও নহয় ৰুটি বিশুদ্ধ পদাৰ্থ কেনেকে হল জুতা নহয় জুতা বিভিন্ন পদাৰ্থৰ মিহল থাকে বৰফ এটো সব বৰফ মানে কি পানীৰ গোটা অৱস্থাক আমি বৰফ বুলি কওঁ তো পানী বিশুদ্ধ হয় গতিকে ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনটো মিশ্ৰৰ হাৰিত পৰিব মিশ্ৰ মানে তোমাৰ বিভিন্ন পদাৰ্থৰ মিশ্ৰ এটা তোমাৰ বায়ু হয় বায়ু হৈছে বিভিন্ন পদাৰ্থৰ গেছৰ মিশ্ৰ গতিকে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তোমালোকৰ কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব ঠিক আছে তলৰ মিশ্ৰণবোৰৰ মাজৰ কোনটো দ্ৰৱণ নহয় এতে দ্ৰৱণৰ কথা কৈছে মানে মিক্স হৈ থাকিব লাগিব ঠিক আছে সোডা পানীটো মিক্স হৈ থাকে এটো হয় এটা নহয় বুলি কৈছে সাগৰৰ পানী এটো হয় বায়ুটো হয় কিন্তু কয়লাটো নহয় তো
তো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তলৰ কোনটোৱে টিণ্ডেল প্ৰভাৱ দেখুৱাব? এইটো বহুত ইম্পৰ্টেণ্ট হয়। টিণ্ডেল পৰিঘটনা মানে কি আছে? যেতিয়া তোমাৰ কোনো পদাৰ্থৰ ওপৰত তোমাৰ পোহৰ পৰিব নে, পোহৰ পৰিলে তোমাৰ পোহৰৰ গতিপথ দৃশ্যমান হয়। কেনেকৈ দৃশ্যমান হয়? তোমালোকে চাবা আবেলি সময়ত বা মৰ্নিং টাইমত তোমাৰ যদি ঘৰত এনেকুৱা দেৱালৰ যদি সৰু এটা ফুটা থাকে, সেই ফুটাৰ মাজেৰে তোমাৰ এনেকৈ সূৰ্যৰ পোহৰ এনেকৈ সোমাই আহে আৰু সেই পোহৰটো আমি দেখা পাওঁ, হয়নে নাই? দেখা পাওঁ যে বিভিন্ন ধৰণৰ কণিকা ইয়াতে তোমাৰ জপি আছে। সেইটোৱে হৈছে তোমাৰ টিণ্ডেল পৰিঘটনা। আৰু টিণ্ডেল পৰিঘটনাৰ এক্সাম্পল কি কি আছে? যে তুমি ঘন জংঘলত যাবা, জংঘলত গ'লে সূৰ্যৰ পোহৰ আহে। তাৰপিছত তোমাৰ আবেলি সময়ত বা ৰাতিপুৱাৰ সময়ত তোমাৰ ঘৰৰ বেৰৰ ফুটাৰ মাজেৰে অহা পোহৰৰ ৰশ্মি, তাৰপিছত তোমাৰ মেঘৰ মাজেৰে যোৱা পোহৰৰ ৰশ্মি, তাৰপিছত তোমাৰ ৰাস্তাৰে যেতিয়া তোমাৰ গাড়ী মটৰ অহা যোৱা কৰে, বিভিন্ন ধৰণৰ ধূলি আৰু ধোঁৱা থাকে, তাৰে মাজেৰে তোমাৰ পোহৰ এনেকৈ পাৰ হ'লে পোহৰৰ গতিপথ দেখা পোৱা যায়। এই গোটেইকেইটা হৈছে তোমাৰ টিণ্ডেল পৰিঘটনা, হয়নে? তো ইয়াতে কৈছে টিণ্ডেল প্ৰভাৱ দেখুৱাই কোনটো সেইটো তোমাক সুধিছে। তো ইয়াতে তোমাৰ গাখীৰ হৈছে তোমাৰ কলয়ত। গাখীৰ এটা কি হয়? কলয়দীয় দ্ৰব্য হয়, অৰ্থাৎ কলয়ড হয়। তো কলয়দে সদায় তোমাৰ কি কৰে? টিণ্ডেল প্ৰভাৱ দেখুৱায়। অৰ্থাৎ গাখীৰ এটা কিন্তু, আৰু এটা কথা মনত ৰাখিবা, গাখীৰ কিন্তু বিশুদ্ধ পদাৰ্থ নহয়। গাখীৰ বিশুদ্ধ পদাৰ্থ নহয়। গাখীৰটো হৈছে তোমাৰ অসমহত্ব মিশ্ৰণ, সেইকাৰণে এইটো তোমাৰ অশুদ্ধ পদাৰ্থ, ঠিক আছে? তো ইয়াতে তোমাৰ কপাৰ সালফেট দ্ৰৱণ, ইয়াতে দ্ৰৱণৰ কথা কৈছে। তো কপাৰ সালফেটৰ কণিকাবোৰ বহুত সৰু হয়, সেইকাৰণে ইহঁতে টিণ্ডেল প্ৰভাৱ ঘটনাটো দেখুৱাব নোৱাৰে। তো এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, তলত দিয়াবোৰৰ কোনটো মৌল হিচাপে শ্ৰেণীভুক্ত? মৌল, এতিয়া চিলিকনটো মৌল হয়, SI চিলিকন, এইটো যাৰ পৰা এটমিক নাম্বাৰ হৈছে 14। আৰু এটা কথা চোৱা, তোমালোকৰ 1 পৰা 30 লৈ, মানে হাইড্ৰজেনৰ পৰা জিংকলৈ তোমাৰ এই 30টা মৌল তোমালোকে কিন্তু মুখস্থ কৰিব লাগিব। বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকৰ 10ত গ'লে এইকেইটা মুখস্থ নাথাকিলে তোমালোকে কেমিষ্ট্ৰি পাৰ্ট একদমেই বুজি নাপাবা, ঠিক আছে? আৰু তোমালোকৰ যিখিনি কেমিষ্ট্ৰি পাৰ্ট আছে, তোমালোকৰ কেমিষ্ট্ৰি পাৰ্টখিনি বহুত ইম্পৰ্টেণ্ট হয়। 100% তোমালোকৰ ক্লাছ 10ত ইউজ হ'ব, বহুত ইম্পৰ্টেণ্ট হয়। এতিয়াই ক্লিয়াৰ কৰি লোৱা সেইখিনি। এইটো চিলিকন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, তলত দিয়াবোৰৰ কোনটো যৌগ? এতিয়া যৌগৰ কথা কৈছে। তো যৌগ হ'লে তোমাৰ কি? এটাতকৈ বেছি মৌল থাকে। এতিয়া চোৱা চিলভাৰ মানে কি জানানে? আমাৰ যিটো Ag আছে, এইটো তোমাৰ ৰূপ বুলি কোৱা। চেনিৰ দ্ৰৱ, এইটোতো নহয়। চাবোন, এইটোতো নহয়। যৌগৰ কথা কৈছে। তো এটাতকৈ বেছি তোমাৰ কি থাকিব লাগিব? মৌল। যেনেকুৱা CO2 মানে কাৰ্বন ডাই অক্সাইড, কাৰ্বন এটা, অক্সিজেন দুটা। তাৰপিছত তোমাৰ মেগনেছিয়াম ক্লৰাইড, তাৰপিছত তোমাৰ সোডিয়াম ক্লৰাইড, এইবোৰ যৌগ হয়। কাৰণ মেগনেছিয়াম এটা, ক্লৰাইড দুটা, সোডিয়াম এটা, ক্লৰিন দুটা। তো এনেকুৱা হ'লে এইবোৰ যৌগ বুলি কয়। তো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, তলত দিয়াবোৰৰ কোনটো মিশ্ৰণ? এতিয়া চোৱা, মিশ্ৰণ এইবোৰতো যৌগ হয়। সোডিয়ামটো মৌল হয়, কেলছিয়াম কাৰ্বনেটটো যৌগ হয়, মিথেনটো যৌগ হয় আৰু গেছ হয়। কিন্তু তেজতো তোমাৰ বিভিন্ন ধৰণৰ পদাৰ্থ থাকে, হয়নে? তেজৰ প্ৰধান উপাংগ কেইটা? 3টা। এটা হৈছে কি? এটা তেজৰ প্ৰধান অংগ 3টা, হয়নে? এটা হৈছে তোমাৰ RBC, এটা হৈছে তোমাৰ WBC, আৰু এটা হৈছে প্লেটেলেটছ। আৰু এটা কি? প্লেটেলেটছ হয়। অৰ্থাৎ তোমাৰ কি হয়? লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা আৰু অনুচক্ৰিকা, এইকেইটা। তো এইটো বহুত কেইটা থাকে। তো এইটো তেজ হ'ব। ইয়াৰ পিছত তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন? ইয়াতে চোৱা, ৰাসায়নিক পৰিৱৰ্তন মানে কি? এবাৰ পৰিৱৰ্তন হৈ গ'লে পুনৰ আকৌ সেই আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি। অৰ্থাৎ যিবোৰ তোমাৰ নতুন পদাৰ্থৰ উৎপত্তি হয়, নতুন পদাৰ্থৰ উৎপত্তি হ'লে সেইবোৰক ৰাসায়নিক পৰিৱৰ্তন বুলি কোৱা হয়। এইটো তোমাৰ 100% এই ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন তুমি জানিবই লাগিব, কাৰণ বহুত ইম্পৰ্টেণ্ট হয়। আৰু ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন কি হয়? ৰাসায়নিক পৰিৱৰ্তনত কি হ'ব পাৰে মই তোমালোকক কৈ দিছোঁ। এইটো চোৱা, নতুন পদাৰ্থৰ উৎপন্ন হয়। নতুন পদাৰ্থৰ কি হয়? উৎপন্ন হয়। তাৰপিছত তোমাৰ বৰণৰ পৰিৱৰ্তন হয়। বৰণৰ কি হয়? পৰিৱৰ্তন হয়। তাৰপিছত তোমাৰ গেছ উৎপন্ন হ'ব পাৰে, হয়নে? তো এইকেইটা হৈছে তোমাৰ কি? ভৌতিক পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন। ৰাসায়নিক পৰিৱৰ্তনৰ আটাইতকৈ ডাঙৰ যিটো কেৰেক্টাৰিষ্টিক্স, সেইটো তোমাৰ কি হয়? নতুন পদাৰ্থৰ সৃষ্টি হয় আৰু তোমাৰ এবাৰ পৰিৱৰ্তন হ'লে আকৌ পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি। এক্সাম্পল হিচাপে তুমি কাগজ এটা পুৰিলা, কাগজ এটা পুৰাৰ পিছত সেইটো তুমি আকৌ যিখিনি ছাই পাবা, সেই ছাইৰ পৰা আকৌ কাগজ হ'ব নেকি? কেতিয়াও নহয়। তাৰমানে কাগজ পুৰাটো এটা তোমাৰ কি হয়? ৰাসায়নিক পৰিৱৰ্তন হয়। কিন্তু তুমি কাগজ এটা ভাঁজ কৰি তুমি কিবা এটা খেলনা বনালা, এতিয়া তোমাৰ সেই ভাঁজটো খুলি দিলে আকৌ কি হ'ব? কাগজ হ'ব। মানে এইটো হৈছে তোমাৰ কি পৰিৱৰ্তন? ভৌতিক পৰিৱৰ্তন। বুজি পালানে? গতিকে ইয়াতে চব উদ্ভিদৰ বৃদ্ধি,
উদ্ভিদৰ যিটো বৃদ্ধি আছে এইটো তোমাৰ ৰাসায়নিক পৰিৱৰ্তন হয়, খাদ্য ৰন্ধন ৰাসায়নিক পৰিৱৰ্তন হয়, এইটো তোমাৰ লুট মাহমাৰি ধৰা ৰাসায়নিক পৰিৱৰ্তন হয়। লুট মাহমাৰি ধৰিলে তোমাৰ এই মাহমাৰিৰ পৰা আকৌ লুট পাব পাৰি জানো? নোৱাৰি নহয়। কিন্তু পানী গোট মৰা, এতিয়া পানী গোট মৰা মানে কি? বৰফ। এতিয়া বৰফ তোমাৰ গলিলে আকৌ কি হৈ যাব? পানী হৈ যাব। অৰ্থাৎ এইটো তোমাৰ কি হয়? ভৌতিক পৰিৱৰ্তন হয়, অৰ্থাৎ ৰাসায়নিক পৰিৱৰ্তন নহয়। গতিকে ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কি হৈছে চোৱা, তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন হয়? ৰাসায়নিক নহয় বুলি কৈছে। ৰাসায়নিক পৰিৱৰ্তন নহয় মানে ভৌতিক পৰিৱৰ্তন। ভৌতিক পৰিৱৰ্তন ইয়াতে কি হ'ব? ইয়াতে লুৰ গুৰি আৰু বালি, এইটো লুৰ গুৰি আৰু বালি মিহলি হৈ আছে, এইটো তোমাৰ ভৌতিক পৰিৱৰ্তন। নতুন পদাৰ্থ উৎপন্ন হোৱা নাই নহয়। খাদ্য হজম হোৱাটো ৰাসায়নিক পৰিৱৰ্তন হয়। মমবাতি জ্বলোৱা ৰাসায়নিক পৰিৱৰ্তন, উদ্ভিদৰ বৃদ্ধি ৰাসায়নিক পৰিৱৰ্তন। এইটো মমবাতিৰ লগত আৰু এটা কথা তোমালোকে মনত ৰাখিবা, মমবাতি গলিলে, মমবাতি যিটো গলা সেইটো কিন্তু তোমাৰ কি হয়? ভৌতিক পৰিৱৰ্তন হয়। আৰু তোমাৰ গলিলেতো আকৌ তোমাৰ সেই গলাৰ পৰা আকৌ মমবাতি বনাব পাৰিবা। আৰু তোমাৰ মমবাতি যেতিয়া জ্বলিব, মনত ৰাখিবা যে বহুত ইম্পৰ্টেণ্ট হয়, মমবাতি যেতিয়া জ্বলে তেতিয়া তোমাৰ ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন একেলগে সংঘটিত হয়। ভৌতিক আৰু ৰাসায়নিক একেলগে হয়। ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা, কি কৈছে? তলৰ কোনটো সমসত্ব মিশ্ৰণ নহয়? সমসত্ব মিশ্ৰণ মানে কি? এইটো ডেফিনেশ্যন তোমালোকে জানিব লাগিব। সমসত্ব মিশ্ৰণ মানে সেইবোৰ মিশ্ৰণ যিবোৰ মিশ্ৰণত দুটা পদাৰ্থ মিহলি হৈ থাকিলে কোনো ধৰণৰ পৃথকীকৰণৰ সূত্ৰ আমি নাপাওঁ, অৰ্থাৎ পৃথকীকৰণ কৰিব নোৱাৰোঁ। এক্সাম্পল হিচাপে তোমাৰ যদি ছ'ডিয়াম ক্লৰাইড অৰ্থাৎ নিমখ আৰু তাতে তুমি যোগ কৰিছা পানী, নিমখ আৰু কি পানী, এই দুটা তুমি ছেপাৰেট কৰিব পাৰিবা জানো? এই দুটা তুমি যদি ছেকেণ্ড পদ্ধতি ইউজ কৰা, ছেকেণ্ড পদ্ধতি ইউজ কৰিলে তোমাৰ এইটো তোমাৰ সৰকি গুচি আহিব, তো পানীখিনি তোমাৰ কি লাগিব? পানীখিনি তিতা লাগিব। বুজি পাইছানে? এইটো কিন্তু বেলেগ ফালে লৈ নাযাবা দেই আকৌ। আৰু কাৰণ তোমাৰ পানীৰ পৰাতো ছ'ডিয়াম ক্লৰাইড আমি ছেপাৰেট কৰিব পাৰোঁ। কেনেকৈ? বাষ্পীভৱন পদ্ধতিৰে। এইটো কিন্তু সেইটো নহয়, এইটো সমসত্বৰ কথা কৈছে, সেইকাৰণে মই এক্সাম্পলটো দিলোঁ। ইয়াতে চোৱা, নিমখ আৰু পানীৰ মিশ্ৰণটো মিক্স হৈ যাব, হয়নে? কোনোটো পৃথকীকৰণৰ সূত্ৰ নাথাকে। চেনি আৰু পানী এইটো মিক্স হৈ যাব। চেনি আৰু বালি, এইটো চেনিৰ লগত বালি মিক্স হ'ব জানো? নহয় নহয়। সেইটো কাৰণে তোমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াতে তোমাৰ মাটি আৰু পানী এইটো তোমাৰ নহ'ব, গতিকে এইটো তোমাৰ কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। চি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। ইয়াৰ পিছত 33 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনটো সমসত্ব মিশ্ৰণৰ উপযুক্ত উদাহৰণ হয়? সমসত্ব মিশ্ৰণৰ উদাহৰণ দিছে, চেনি আৰু পানীটো মিক্স হৈ যাব, গতিকে এইটো হ'ব। চেনি আৰু বালি মিক্স নহয়। চাবোনৰ ফেন, এইটো গেছৰ লগত চাবোনৰ ফেন, এইটোতো নহয়। তলত গাখীৰটো সমসত্ব নহয়, গাখীৰ সমসত্ব মিশ্ৰণ হয়, গতিকে তোমাৰ এইটো এই অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, ইয়াৰ পিছৰটোত কি কৈছে চোৱা, ইয়াতে তলৰ কোনটো অসমসত্ব মিশ্ৰণৰ উপযুক্ত উদাহৰণ? অসমসত্ব মিশ্ৰণৰ কথা কৈছে, তাতে তোমাৰ চেনি আৰু বালি হ'ব, এইটো মিক্স নহ'ব। চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, কি কৈছে? তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয়? মানে ৰাসায়নিক পৰিৱৰ্তন নহয় মানে কি? এইটো ভৌতিক পৰিৱৰ্তন হ'ব লাগিব। এইটো কেঁচা ফলৰ পৰা চালাড, এইটোতো তোমাৰ কি হয়? ভৌতিক পৰিৱৰ্তন হয়, হয়নে? ইয়াতে কৈছে ৰাসায়নিক পৰিৱৰ্তন নহয়, আচ্ছা, এইটো ভৌতিক হয়। তাৰপিছত তোমাৰ পানী উতলাই জলীয় বাষ্প কৰা, পানী উতলাই জলীয় বাষ্প, এইটোতো ভৌতিক হয়। কেৰাহী এখনত মাখন বিগলন, মাখন গলোৱা, এইটো ভৌতিক হয়। আলমাৰিত মামৰে ধৰা, আচ্ছা, এইটো তোমাৰ কি হয়? ৰাসায়নিক পৰিৱৰ্তন হয়, হয়নে? ৰাসায়নিক পৰিৱৰ্তন হয় এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। আচ্ছা, ইয়াতে তোমাৰ ৰাসায়নিক পৰিৱৰ্তন হয় হ'ব, নহয় এইটো হয় হ'ব। ৰাসায়নিক পৰিৱৰ্তন হয়, এইটো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, তলৰ কোনটো ভৌতিক পৰিৱৰ্তন নহয়? ভৌতিক পৰিৱৰ্তন নহয়। কাগজ আৰু কাঠ পুৰিলে, এইটো তোমাৰ ৰাসায়নিক পৰিৱৰ্তন হয়। পানীৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হয়, এইটো ৰাসায়নিক হয়। কেৰাহী এখনত মাখন বিগলন, এইটো তোমাৰ ভৌতিক হয়। আৰু তোমাৰ আলমাৰিত মামৰ দৰে ৰাসায়নিক হয়, তো ভৌতিক সুধিছে আমাৰ, তো এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে? তলৰ কোনবিধ বিশুদ্ধ মৌল? বিশুদ্ধ মৌল বুলি কৈছে, মৌলৰ কথা কৈছে, তো মৌল হ'লে কাৰ্বন হ'ব। এইটো ছ'ডিয়াম ক্লৰাইড, NaCl, এইটো তোমাৰ যৌগ হয়। ছালফিউৰিক এচিড, এইটো মনত ৰাখিবা, H2SO4, ছালফিউৰিক এচিড, এইটো যৌগ হয়। তো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, তলৰ কোনবিধ বিশুদ্ধ যৌগ? বিশুদ্ধৰ কথা কৈছে, হয়নে? ক্লৰিনটো তোমাৰ Cl2 হয়, কাৰ্বনটো C হয়, আৰু ইয়াতে আছে তোমাৰ ছালফিউৰিক এচিড। ইয়াতে কৈছে তোমাৰ বিশুদ্ধ যৌগ, বিশুদ্ধ হ'লে তোমাৰ এইটো কাৰ্বন হ'ব। কাৰ্বনটো তোমাৰ কি হয়? বিশুদ্ধ যৌগ হয়, এইটো যৌগ হয়। ছালফিউৰিক এচিডটো যৌগ হয়, ক্লৰিনটো
তোমাৰ এইটো Cl2 এইটো তোমাৰ বিশুদ্ধ যৌগৰ কথা কৈছে আচ্ছা যৌগৰ কথা কৈছে ইয়াতে সৰি এতে যৌগৰ কথা কৈছে যৌগ মৌল নহয় যৌগৰ কথা কৈছে তো সালফিউৰিক এসিড হ'ব সৰি এর পিছত চোৱা দুই বা ততোধিক মৌল বা যৌগ পৰস্পৰ মাজত বিক্ৰিয়া নকৰি একেলগে থকাক আমি কি বুলি কওঁ মিশ্ৰণ বুলি কওঁ মিশ্ৰণ যেটা তোমাৰ কোনো ধৰণৰ কি নকৰে বিক্ৰিয়া নকৰে কিন্তু একেলগে মিহলি হৈ থাকে সেইবোৰক মিশ্ৰণ বুলি কোৱা হয় এর পিছত কোৱেশ্চনটো মিশ্ৰণৰ প্ৰকাৰবোৰৰ অন্তৰ্গত তলৰ কোনটো নহয় মানে মিশ্ৰণ নহয় কোনটো সেইটো আমাক সুধিছে এটো সংযুক্তি এটো সি অপশনটো কারেক্ট অপশন এটো সব বহুত ইম্পর্টেন্ট হয় সংকৰ ধাতুৰ হিচাপে সংকৰ ধাতু কাক বলে বহুত ইম্পর্টেন্ট হয় সংকৰ ধাতু এটা ধাতু বা এটা তোমাৰ অধাতু বা ধাতু বা অধাতু লগ হৈ যিবোৰ যৌগ বা মৌল গঠন কৰে সেইবোৰক সংকৰ ধাতু বুলি কোৱা হয় যেনেকুৱা পিতল এটা সংকৰ ধাতু তো পিতলত তোমাৰ কি থাকে পিতলত জিংক আৰু কপাৰ থাকে কিমান পার্সেন্ট থাকে তো জিংক থাকে 30% জিংক কিমান পার্সেন্ট থাকে 30% থাকে আৰু তোমাৰ কপাৰ থাকে 70% জিংক 30% আৰু কপাৰ 70% কত আছে স্যার 30% জিংক আৰু কপাৰ থাকে 70% এটো বি অপশনত আছে গতিকে বি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা সংপৃক্ত দ্ৰৱত দ্ৰৱিত হৈ থকা দ্ৰব্যক তাৰ কি বুলি কোৱা হয় দ্ৰৱণীয়তা বুলি কোৱা হয় দ্ৰৱণীয়তা মানে কিমানখিনি কি মিহলাব পাৰে সেইটো দ্ৰৱণীয়তা বুলি কোৱা হয় এর পিছত কি কৈছে সো এক নিৰ্দিষ্ট আয়তনৰ দ্ৰৱত নিৰ্দিষ্ট উষ্ণতাত সৰ্বোচ্চ পৰিমাণৰ থাকিবলগীয়া দ্ৰব্য দ্ৰৱিত হৈ থাকিলে সেই দ্ৰৱক কি বুলি কয় সংপৃক্ত দ্ৰৱ হয়নে আৰু যদি সৰ্বোচ্চ পৰিমাণৰ যদি মিহলি হৈ থাকিব নোৱাৰে সেইটো আমি অসংপৃক্ত দ্ৰৱ বুলি কওঁ এর পিছত কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে কোনো নিৰ্দিষ্ট আয়তনত বা ভৰত দ্ৰৱণত দ্ৰৱীভূত হৈ থকা দ্ৰব্যৰ পৰিমাণটো দ্ৰৱটোৰ কি বোলে চুক বা ঘাৰতা বুলি কোৱা হয় তো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে দ্ৰৱণৰ ঘাৰতাৰ প্ৰকাশ ৰাখিটো তোমাৰ কি হয় দ্ৰৱণৰ ঘাৰতা দ্ৰব্যৰ পৰিমাণ ডিভাইডেড বাই দ্ৰৱণৰ পৰিমাণ এটো এই অপশনটো কারেক্ট অপশন হয় বহুত ইম্পর্টেন্ট হয় আৰু ইয়াৰ ওপৰত কিন্তু তোমালোকৰ নিউমাৰিকেল বেসড কোৱেশ্চন হ'ব পাৰে ঠিক আছে নিউমাৰিকেল বেসড কোৱেশ্চন হয় ইয়াৰ ওপৰত তোমালোকে সেইখিনিও মনত ৰাখিবা ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কলয়ৰ দ্ৰৱৰ মাজেৰে পোহৰ পাৰ হৈ গলে ইয়াৰ কণিকাবোৰ পোহৰ বিচ্ছুৰণ কৰা পৰিঘটনাটো কি বুলি কোৱা হয় টিন্ডেল পৰিঘটনা এটো বি অপশনটো কারেক্ট অপশন হয় অ্যামোনিয়াম ক্লোরাইডৰ পৰা নিমখ পৃথকীকৰণত কি পদ্ধতি আমি ইউজ কৰিম এটো ঊৰ্ধ্বপতন পদ্ধতি ইউজ কৰিম ইয়াৰ পিছত তোমাৰ কি কৈছে এটো ৰঙিন দ্ৰৱ এটাৰ পৰা কি পদ্ধতি ব্যৱহাৰ কৰি তাৰ পৰা ৰঞ্জক পদাৰ্থ পৃথকীকৰণ কৰিব পাৰি এটো বৰ্ণলেখন বা ক্ৰোমেটোগ্ৰাফি মনত ৰাখিবা তোমাৰ বহুত কেইটা কালাৰ মিক্স হৈ আছে তাৰ পৰা যদি বিভিন্ন কালাৰবোৰ যদি আমি সেপাৰেট কৰিব লাগে তেতিয়া হলে সদায় আমি কি কৰো বৰ্ণলেখন পদ্ধতি ইউজ কৰো ইয়াৰ পিছত এটো এটো তোমাক কৈছো আগতে যে তেজত ঔষধ পৃথকীকৰণ প্ৰক্ৰিয়াটো কি হয় এটো তোমাৰ বৰ্ণলেখন হয় ডি অপশনটো কি হয় কারেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে কি পদ্ধতিৰে বায়ুৰ পৰা তাৰ উপাদানবোৰ পৃথকীকৰণ কৰিব পাৰে বায়ুৰ পৰা তাৰ উপাদান এটো তোমাৰ আংশিক পাতন হ'ব কাৰণ তোমাৰ ডিফারেন্ট টাইপ অফ এতে তোমাৰ কি থাকিব টেম্পারেচাৰ বা তোমাৰ বিভিন্ন ধৰণৰ এতে ঘনত্বৰ জড়িত হৈ থাকে যেনেকুৱা তোমাৰ ধৰা বায়ুত তোমাৰ কি থাকে কাৰ্বন ডাই অক্সাইড থাকে নাইট্ৰজেন থাকে আৰু অক্সিজেন থাকে এই গেছবোৰ আমি কেনেকৈ পৃথকীকৰণ কৰিব পাৰো আংশিক পাতন পদ্ধতিৰে আমি পৃথক কৰিব পাৰো কাৰণ ইহঁতৰ গোটেইকেইটা তোমাৰ টেম্পারেচাৰ কি আছে ডিফারেন্ট আছে হয় না ইয়াৰ গলনাঙ্ক বেলেগ নাইট্ৰজেনৰ গলনাঙ্ক বেলেগ আৰু অক্সিজেনৰ গলনাঙ্ক বেলেগ হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা অশুদ্ধ কপাৰ সালফেটৰ পৰা বিশুদ্ধ কপাৰ সালফেট পাব পাৰি এটো কি পদ্ধতিৰে স্ফটিকীকৰণ এটো এই অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা যিবোৰ পৰিৱৰ্তনত উপাদানবোৰৰ কোনো গুণগত পৰিৱৰ্তন নহয় এইবোৰক সহজতে পুনৰুদ্ধাৰ কৰিব পাৰি তাক কি বোলে ভৌতিক পৰিৱৰ্তন বুলি কোৱা হয় মই মাত্ৰ ক'লোৱে যে এটো চোৱা উপাদানবোৰ তোমাৰ গুণগত পৰিৱৰ্তন নহয় যেনেকুৱা তোমাৰ পানী যেতিয়া তোমাৰ গোটা মাৰিব তেতিয়া বৰফ হয় তো পানী আৰু বৰফৰ যেটো ধৰ্ম এটো সেম থাকিব না কোনো পৰিৱৰ্তন নহয় গতিকে হেতুক তোমাৰ কি বুলি কম ভৌতিক পৰিৱৰ্তন বুলি কম আৰু যদি চেঞ্জ হৈ যায় তেতিয়া হেতু ৰাসায়নিক পৰিৱৰ্তন এৰ পিছত তোমাৰ যিবোৰ পৰিৱৰ্তনত উপাদানবোৰৰ গুণগত মান সম্পূৰ্ণৰূপে লোপ পায় নতুন এটা যৌগ উৎপন্ন হয় স্যার এটো এটা পৰিৱৰ্তন হয় নতুন পদাৰ্থ উৎপন্ন কৰিলে তাক কি বুলি কোৱা হয় ৰাসায়নিক পৰিৱৰ্তন বুলি কোৱা হয় এটো এৰ পিছত কোৱেশ্চনটো চোৱা মৌলৰ নামটো সৰ্বপ্ৰথমতে কোনে ব্যৱহাৰ কৰিছে বয়েল ৰবাৰ্ট বয়েল সি অপশনটো কারেক্ট অপশন হয় মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এর পিছত কোৱেশ্চনটো চোৱা কি হৈছে মৌলৰ ভাগ তিনিটাৰ অন্তৰ্ভুক্ত কোনটো নহয় মৌলৰ কথা কৈছে
ধাতু ধাতুকল্প আৰু অধাতু এইকেইটাটো তোমাৰ মূলৰ ভাগ হয়, কিন্তু দ্ৰৱটো মূলৰ ভাগ নহয়। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত চোৱা, মৌলসমূহক শ্ৰেণী বিভাজন কৰা পৰ্যাবৃত্ত তালিকাখনৰ উদ্ভাৱকজন হ'ল। পৰ্যাবৃত্ত তালিকা কোনে উদ্ভাৱন কৰিছে? এটা দিয়াই নাইচোন বাৰু। দুজন হয়তো, এটা মেণ্ডেলিভ হয় আৰু মজলি, হেনৰি মজলি, দুজন। এই দুজনে তোমাৰ কি কৰিছে? আধুনিক পৰ্যাবৃত্ত তালিকা বনাইছে। আধুনিক পৰ্যাবৃত্ত তালিকা টোটেল 118টা মৌল আছে। 118টা মৌল আৰু বনাইছিল কোনে কোনে? এইটো মেণ্ডেলিভ আৰু মজলি। এইটো তোমালোকে ক্লাছ 10ত পঢ়িবলৈ পাবা। তোমালোকৰ 9তো আছে, এইখিনি অলপ আছে, বেছি নাই। তলত দিয়া কোনটো পদ্ধতি ব্যৱহাৰ কৰি আকৰিকৰ ঘাৰীকৰণ কৰা নহয়? এটা চোৱা, আকৰিকৰ কথা কৈছে, আকৰিকৰ ঘাৰীকৰণ কৰা নহয়। কোনটোৰ হয়? দগ্ধীকৰণৰ হয়। কাৰণ এইটো চোৱা, ঘাৰীকৰণ কৰা হয় দগ্ধীকৰণ আৰু তাপজাৰণ, দুটা পদ্ধতি আছে, তোমালোকে মনত ৰাখিবা। দগ্ধীকৰণ আৰু তাপজাৰণ এই পদ্ধতিটোৰ সহায়ত তোমাৰ আকৰৰ পৰা তোমাৰ কি কৰা হয়? পৃথকেই কৰা হয়, ঘাৰীকৰণ কৰা নহয়। ঠিক আছে, পৃথক কৰা পদ্ধতি এইটো, এটা ঘাৰীকৰণ কৰা পদ্ধতি নহয়। ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। পিতল কাৰ কাৰ সংকৰ ধাতু? এইটো চোৱা, পিতলত তোমাৰ কি থাকে? কপাৰ আৰু 10টা, তাম আৰু 10টা থাকে। অৰ্থাৎ তাম মানে হৈছে কপাৰ আৰু তোমাৰ 10টা মানে হৈছে জিংক। কপাৰ আৰু জিংক থাকে পিতলত, কপাৰ আৰু জিংক। তাম আৰু 10টা থাকে। ব্ৰঞ্জ, এটা চোৱা, ব্ৰঞ্জ কাৰ কাৰ সংকৰ ধাতু? ব্ৰঞ্জ হৈছে দুটা, এটা হৈছে কপাৰ আৰু এটা হৈছে টিন। টিন হ'লে SB, টিন। আচ্ছা, টিন SN হয়, টিনৰ সংকেত SN। কপাৰ আৰু কি থাকে? টিন থাকে। কপাৰ আৰু টিন ক'ত আছে? তাম আৰু টিন। এইটো বি অপশ্যনত আছে, গতিকে বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। সংকৰ ধাতুৰ ওপৰত কিন্তু কুৱেশ্যন আহিব। ঠিক আছে, তলত দিয়া কোনবিধ মৌল এলকালি নহয়? এতিয়া এলকালি মৌল মানে কি জানা? এলকালি মৌল মানে এইটোক আমি ক্ষাৰ ধাতু বুলি কওঁ। এতিয়া ক্ষাৰ ধাতু মানে কি? যিবোৰে তোমাৰ কি হয়? পানীত মিহলি হয়। যিবোৰ ধাতু পানীত মিহলি হয় সেইবোৰক ক্ষাৰ ধাতু বুলি কোৱা হয় বা এলকালি মেটেল বুলি কোৱা হয়। পৰ্যাবৃত্ত তালিকাৰ যিটো 1 নম্বৰ বৰ্গ আছে, গোটেইকেইটা তোমাৰ কি হয়? এলকালি মেটেল হয়। ঠিক আছে, এলকালি মেটেল। তো ইয়াতে চোৱা, লিথিয়াম, ৰুবিডিয়াম, পটেছিয়াম, তাম, ইয়াৰ মাজত তোমাৰ কোনটো হ'ব? ৰুবিডিয়াম। এইটো ৰুবিডিয়ামটো হ'ব। পটেছিয়ামটো তোমাৰ 19 হয়, পটেছিয়ামৰ 19, তো এইটোৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ব 288 হ'ব। এইটো নহয়, এইটো পটাছিয়ামটো নহয়, পটাছিয়ামটো নহয়। ইয়াতে তোমাৰ লিথিয়াম, ৰুবিডিয়াম, তাম, ইয়াতে তোমাৰ কি বুলি কৈছে? ইয়াতে তোমাৰ ধাতু নহয় বুলি কৈছে। নহয় বুলি কৈছে, নহয়। এতিয়া লিথিয়াম, ছডিয়াম আৰু তাম এই গোটেইকেইটা হয়, কাৰণ পানীৰ লগত এইটো বিক্ৰিয়া কৰিব, কিন্তু ৰুবিডিয়ামে নকৰে। তো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এইটো তোমাৰ এলকালি নহয়, বাকীকেইটা এলকালি হয়। লিথিয়াম, পটাছিয়াম, তাম এইকেইটা এলকালি হয়, ৰুবিডিয়ামটো নহয়। ইয়াৰ পিছত তলৰ কোনটো সংযুতি মিশ্ৰ নহয়? এইটো মিশ্ৰ নহয় বুলি কৈছে ইয়াতে। মিশ্ৰ, তো মিশ্ৰ নহ'লে তোমাৰ দ্ৰব্য হ'ব, হয়নে? তো তোমাৰ কি হ'ব? অম্ল আৰু ক্ষাৰক। তো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, এচিড আৰু বেছ। ইয়াৰ পিছত চোৱা, শংকৰ ধাতুবোৰ কি হয়? সমসত্ব মিশ্ৰণ হয়, মনত ৰাখিবা। শংকৰ ধাতু সমসত্ব মিশ্ৰণ। এইটো এছাথান আৰু ৰিজনিঙৰ কুৱেশ্যন আহিব পাৰে ইয়াৰ পৰা। চক আৰু চেনিৰ মিশ্ৰণ এটা পৃথক কৰিব পাৰি, কি পদ্ধতিৰে? চক আৰু কি বুলি কৈছে? চেনি। এইটোতো পৰিশ্ৰাৱণেৰে আমি কি কৰিব পাৰোঁ? পৃথক কৰিব পাৰোঁ, পৰিশ্ৰাৱণ। কাৰণ চকৰ গুড়িবোৰ তোমাৰ ডাঙৰ ডাঙৰ হয় আৰু চেনিটো তোমাৰ মিশ্ৰণ ছেপাৰেট কৰিব পাৰি। তো পৰিশ্ৰাৱণ পদ্ধতি আমি কি কৰিব পাৰি? ইউজ কৰিব পাৰি। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, বায়ুৰ উপাদানবোৰ। এইটো বায়ুৰ উপাদানবোৰ তোমাৰ কি হয়? বায়ুৰ উপাদানবোৰ নাইট্ৰজেন আৰু অক্সিজেন, এইটো বেছি পৰিমাণে থাকে, গতিকে এইটো অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, বিশুদ্ধ পানী। এইটো চোৱা, বিশুদ্ধ পানী কি হয়? বিশুদ্ধ পানী এটা যৌগ হয়। বিশুদ্ধ পানী এটা যৌগ, কাৰণ তোমাৰ পানীৰ সংকেত কি? H2O। এতিয়া চোৱা, হাইড্ৰজেন আছে আৰু কি আছে? অক্সিজেন আছে, তো এইটো কি হ'ব? যৌগ হ'ব। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত চোৱা, কি কৈছে? গাখীৰ কেনেধৰণৰ মিশ্ৰণ? গাখীৰ হৈছে তোমাৰ গোটা আৰু তৰলৰ মিশ্ৰণ। গাখীৰ হৈছে গোটা আৰু তৰল, কাৰণ গোটা বস্তু কি থাকিছে? এইটো প্ৰটিন, কাৰ্বহাইড্ৰেট এইবোৰ যে থাকে, এইবোৰ তোমাৰ গোটা পদাৰ্থ হয়। তৰল মানে তোমাৰ কি থাকে? পানী থাকে, সেইকাৰণে তোমাৰ গোটা আৰু তৰল। চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো এইখিনি আছিল তোমাৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ। ইয়াৰ আগতে মই বহুতকেইটা MCQ চেপ্টাৰ ৱাইজ MCQ তোমালোকৰ কাৰণে প্ৰভাইড কৰিছোঁ। প্লেলিষ্ট বনোৱা আছে, তোমালোকে প্লেলিষ্ট চেক কৰা। আৰু তোমালোকৰ কিবা প্ৰব্লেম থাকিলে 7002824673 এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা, মই তোমালোকক হেল্প কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেথছৰ কাৰণেও তোমালোকক চেপ্টাৰ ৱাইজ MCQ তোমালোকে ৰেগুলাৰলি পাই থাকিবা।
তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা, তোমাৰ বন্ধু-বান্ধৱৰ সৈতে শ্বেয়াৰ কৰা, আৰু তোমালোকৰ লয়াৰ ক্লাছৰ যিবোৰ আছে সেইসকলকো ভিডিঅ'ত তোমালোকে মোৰ চেনেলটো ৰিকমেণ্ড কৰিবা, কাৰণ মই ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে ছায়েন্স আৰু মেথছৰ সকলো ধৰণৰ তথ্য তোমালোকক প্ৰভাইড কৰিম। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।